প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম ভাৰত চৰকাৰৰ অধীনত থকা মিনিষ্ট্ৰী অৱ ৰেলৱেজ ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা প্ৰত্যেক বছৰে জুনিয়ৰ ইঞ্জিনিয়াৰ আৰু ইয়াৰ সমপৰ্যায়ৰ বহুতো পদ খালী হোৱাৰ বিজ্ঞাপন দি থাকে। জুনিয়ৰ ইঞ্জিনিয়াৰ কি শিতানত পদ খালী হয়, কি ডিগ্ৰী থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব, কিমান চেলেৰি হয়, কি বেনিফিট পায়, পৰীক্ষাত কি আহে, কি অন্যান্য যোগ্যতা থাকিব লাগে, এই সকলোবোৰ তথ্য আপোনালোকক দিবলৈ চেষ্টা কৰিম যাতে আপোনালোকে তাৰ বাবে প্ৰস্তুত হৈ থাকে আৰু সেই নিৰ্দিষ্ট বিষয়ত ডিগ্ৰী বা ডিপ্ল'মা কৰি আপোনালোকে সেই লাইনত যাব যদি মন যায় তেতিয়া যাব পাৰিব। সেইবোৰ তথ্য আপোনালোকক দিবলৈ চেষ্টা কৰিম। আৰু যদি 2026 বৰ্ষৰ বৰ্তমান আগষ্ট মাহত যদি চাইছে তেতিয়াহ'লে এতিয়া কিন্তু ফৰ্ম ফিল আপ চলি আছে। যদি পিছত চাইছে কেতিয়া চাকৰি ওলাব সেইটো ক'বলৈ দিগদাৰ, সেইকাৰণে তেওঁলোকৰ অফিচিয়েল ৱেবছাইট ভিজিট কৰি থাকিব যাতে সকলো তথ্য গম পাই থাকে। গতিকে আৰম্ভ কৰোঁ। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা জুনিয়ৰ ইঞ্জিনিয়াৰৰ বাহিৰে বহুতো অন্যান্য চাকৰিৰ কথা তেওঁলোকে প্ৰকাশ কৰিয়ে থাকে। যদি 2026 চনৰ কথা কওঁ, আপোনাৰ জুনিয়ৰ ইঞ্জিনিয়াৰ আৰু ডিপ'ট মেটেৰিয়েল ছুপাৰিণ্টেণ্ডেণ্ট ইত্যাদি পদ খালী হৈছে আৰু অনলাইন এপ্লিকেশ্যন 14 আগষ্টৰ পৰা আৰম্ভ হৈছে। লাষ্ট ডেট দিছে 13 ছেপ্টেম্বৰ আৰু ফি পে'মেণ্ট কৰাও 15 ছেপ্টেম্বৰ। আৰু সাধাৰণতে এই জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ মাহতেই তেওঁলোকৰ নটিফিকেশ্যন প্ৰকাশ পায় অফিচিয়েল। দৰমহা আপোনাৰ লেভেল 6 হ'ব আৰু ইনিচিয়েল পে' 35,400। এইটো ইনিচিয়েলহে। ইয়াৰ লগত থাকিব আপোনাৰ ডিয়াৰনেছ এলাৱেঞ্চ, হাউচ ৰেণ্ট এলাৱেঞ্চ আৰু ৰেলৱেৰ বাবে বেলেগকৈ মেডিকেল বেনিফিট থাকে, A1, B1 তেনেদৰে। তাৰপিছত প্ৰমোশ্যন, ইনক্ৰিমেণ্ট ইত্যাদি থাকিব। বয়স 18 পৰা 33 বছৰ বয়সৰ ভিতৰত হ'ব লাগে জেনেৰেলৰ বাবে, বাকী ৰিজাৰ্ভ কেটেগৰীসকলে ৰেহাই পায়। আৰু অল ইণ্ডিয়া ভেকেঞ্চি প্ৰত্যেক বছৰে বেলেগ হয়। 2026ত নিয়াৰলি 4,000 হৈছে। অল RRB মানে ৰিজনেল ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড, বা আমাৰ যদি অসমৰ কথা কওঁ গুৱাহাটীত আছে ৰিজনেল ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডটো। গতিকে ইয়াত গুৱাহাটীৰো পদসমূহ সোমাই আছে, তেনেকুৱা কথা। এতিয়া মই মূল কথাবোৰ ক'বলৈ চেষ্টা কৰিম যে কি শিক্ষাগত অৰ্হতা থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। বাকী জেনেৰেল ফিটনেছ সকলো দৃষ্টিতে ফিজিকেলি ফিট হোৱাটো বিচাৰে। আৰু অফিচিয়েল ৱেবছাইট হৈছে www.indianrailways.gov.in, সেইটোৱে ভিজিট কৰি থাকিব। আৰু অসমৰ গুৱাহাটীত যি আছে অফিচ তেওঁলোকৰ ৰিজনেল ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড, সেইটোতো আপোনালোকে চাই থাকিলে সেইটো বহুতো কথা গম পাই থাকিব। ৰিজাৰ্ভ কেটেগৰীসকলক ৰেহাই দিয়ে, সেইটো জানে আপোনালোকে। তাৰ বাহিৰে এতিয়া আহোঁ মূল কথা যে কি ডিগ্ৰী থাকিলে জুনিয়ৰ ইঞ্জিনিয়াৰ বা ডিপ'ট ছুপাৰিণ্টেণ্ডেণ্ট চাকৰিটো লাভ কৰিব পাৰিব বা এপ্লাই কৰিব পাৰিব। তাৰ আগত কওঁ পৰীক্ষাত কি আহিব। আপোনাৰ 10 ষ্টেণ্ডাৰ্ড CBSE চিলেবাছ, তাৰ মতে ফিজিক্স, কেমেষ্ট্ৰি আৰু লাইফ ছায়েন্সৰ প্ৰশ্নবোৰ থাকিব। আৰু মেথমেটিক্স থাকিব 30 কুৱেশ্যন 30 মাৰ্কছ। জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিং 25টা কুৱেশ্যন 25 মাৰ্ক। জেনেৰেল এৱাৰনেছ 15টা কুৱেশ্যন 15 মাৰ্ক। জেনেৰেল ছায়েন্স 30টা কুৱেশ্যন 30 মাৰ্ক। টোটেল 100টা কুৱেশ্যন 100 মাৰ্ক আৰু 90 মিনিট সময় দিয়া হয়। মেথমেটিক্সৰ বিষয়ে ইয়াত দিয়া আছে ভালকৈ ডিটেইলত, আপোনালোকে ভিডিঅ'টো পজ কৰি চাব পাৰে, স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে।
জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিং দিয়া আছে, জেনেৰেল এৱাৰনেছ দিয়া আছে, আৰু জেনেৰেল চায়েন্সটো ফিজিক্স, কেমেষ্ট্ৰি আৰু লাইফ চায়েন্সেছ থাকিব তাত। কম্পিউটাৰ বেছ যি পৰীক্ষা হ'ব, নিগেটিভ মাৰ্ক থাকিব তাত, 1/3 মাৰ্কছ কাট খাই যাব, আৰু মিনিমাম পাছ মাৰ্ক দিয়া আছে 40% আনৰিজাৰ্ভ, EWS 40, OBC NCL 30, SC 30, ST 25। তাৰপিছত ছেকেণ্ড ষ্টেজত হ'ব CBT, আৰু তাত নৰ্মেলাইজ মাৰ্কছ সেইটো যিটো অবটেইন কৰিব তাৰ ওপৰতে ভিত্তি কৰি হ'ব। 120 মিনিটৰ হ'ব, আৰু ইয়াতো একেই হয়। 150টা কুৱেশ্যন থাকিব। জেনেৰেল এৱাৰনেছ, ফিজিক্স এণ্ড কেমেষ্ট্ৰি, 10th ষ্টেণ্ডাৰ্ড, বেচিক্স অফ কম্পিউটাৰ্ছ এণ্ড এপ্লিকেশ্যনছ, বেচিক্স অফ এনভাইৰনমেণ্ট এণ্ড পলিউশ্যন কণ্ট্ৰল, টেকনিকেল এবিলিটিছ। জেনেৰেল এৱাৰনেছ 15টা কুৱেশ্যন 15 মাৰ্ক, ফিজিক্স এণ্ড কেমেষ্ট্ৰি 15টা কুৱেশ্যন 15 মাৰ্ক, বেচিক্স অফ কম্পিউটাৰ্ছ এণ্ড এপ্লিকেশ্যনছ 10টা কুৱেশ্যন 10 মাৰ্ক, বেচিক্স অফ এনভাইৰনমেণ্ট এণ্ড পলিউশ্যন কণ্ট্ৰল 10টা কুৱেশ্যন 10 মাৰ্ক, টেকনিকেল এবিলিটিছ 100টা কুৱেশ্যন 100 মাৰ্ক। 150টা কুৱেশ্যন 150 মাৰ্ক, 120 মিনিট থাকিব, আৰু একেই মাইনাছ মাৰ্ক থাকিব, আৰু একেই কোৱালিফাইং মাৰ্কছো থাকিব ছেকেণ্ড ষ্টেজতো। এতিয়া আহোঁ আপোনালোকে কিহৰ জুনিয়ৰ ইঞ্জিনিয়াৰ হ'ব পাৰিব ৰেলৱেত। অ'কে, মেকানিকেল ইঞ্জিনিয়াৰিং মানে 3 বছৰ ডিপ্ল'মা নহ'লে বেচলাৰ ডিগ্ৰী থাকিলেই হ'ল। আৰু ইঞ্জিনিয়াৰিং বা টেকন'লজিত আপোনাৰ জুনিয়ৰ ইঞ্জিনিয়াৰ হ'বলৈ মেকানিকেল ইঞ্জিনিয়াৰিঙত থাকিব লাগিব ডিগ্ৰী, নহ'লে প্ৰডাকশ্যন ইঞ্জিনিয়াৰিং, নহ'লে অট'মোবিল, নহ'লে মেনুফেকচাৰিং, নহ'লে মেকাট্ৰনিক্স, ইণ্ডাষ্ট্ৰিয়েল, মেচিনিং, টুলছ এণ্ড মেচিনিং ইঞ্জিনিয়াৰিং, টুলছ এণ্ড ডাই মেকিং, আৰু কম্বিনেশ্যন অফ এনি ছাবষ্ট্ৰীম যদি থাকে তেতিয়াও হ'ব ওপৰৰ যিকেইটা ক'লোঁ। তাৰপিছত ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং বা ওপৰৰ লগত যোগ কৰি যি হয়, ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং, ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড কণ্ট্ৰল ইঞ্জিনিয়াৰিং, কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং, কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ ছায়েন্স, ইনফৰমেশ্যন টেকন'লজি বা বেচিক ষ্ট্ৰীম লগত যোগ কৰি যি হয় কম্বিনেশ্যন, চিভিল ইঞ্জিনিয়াৰিং প্লাছ ছাবষ্ট্ৰীম যোগ কৰি, আৰু BSc ইন চিভিল ইঞ্জিনিয়াৰিং 3 বছৰীয়া হ'লেও হৈ যাব। জুনিয়ৰ ইঞ্জিনিয়াৰ আপুনি হ'ব পাৰিব ৰেলৱেত। আৰু পষ্টিংটো ভাৰতবৰ্ষৰ যিকোনো ঠাইত হ'ব পাৰে, অসমতো হ'ব পাৰে, সেইটো আপোনালোকে সময়তহে গম পাব। অ'কে, ইয়াৰ বাহিৰে অনলাইন এপ্লিকেশ্যনে হয়, আৰু ছাৰ্ভিচত যদি এপ্লাই কৰিছে অনলাইনে কৰিব লাগিব। যি তথ্য বিচাৰিছে সকলো তথ্য দিব, আৰু যদি পিছত চাইছে 28, 29, 30 চনত তেতিয়া হয়তো কিছুমান বস্তু চেঞ্জ হৈ যাব পাৰে। সেইকাৰণে লেটেষ্ট যিটো আপ টু ডেট নটিফিকেশ্যন সেইটো চাব আৰু সেইমতে এপ্লাই কৰিব। আৰু ইয়াত প্ৰত্যেক ডিপাৰ্টমেণ্টত কেনেকুৱাকৈ জুনিয়ৰ ইঞ্জিনিয়াৰ পদ খালী আছে ইয়াত দিয়া আছে, সেইটো সময়ে সময়ে চেঞ্জ হৈ থাকিব। আৰু গতিকে ইয়াৰ বিষয়ে বিশেষ নকওঁ, আৰু কিমান পদ খালী আছে সেইটো আছে উল্লেখ। প্ৰত্যেক বছৰে পদৰ সংখ্যা কমি থাকে, বাঢ়ি থাকে, কম বঢ়া হৈ থাকে সময়ে সময়ে। গতিকে মূল কথাকেইটা মই ক'লোঁ। ধন্যবাদ।